নমস্কাৰ আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছো বিউটিফুল লাইফৰ আন এটা ভিডিঅ'লে। আজি হ'ল 26 তাৰিখ দেওবাৰ। প্ৰায় দুসপ্তাহে হ'ল মই আপোনালোকক কোনো ব্লগ দিব পৰা নাছিলোঁ, কাৰণ মোৰ অফিচ আৰম্ভ হৈছে। ঘৰৰ পৰাই মই কাম কৰি আছোঁ, কিন্তু ঘৰৰ পৰাই যদিও কৰি আছোঁ তথাপিতো মানে মোৰ সময়টো মিলাবলৈ বিৰাট অসুবিধা হৈছিলে। বহুতবাৰ ভাবিছোঁ মই এটা ব্লগ বনাওঁ কিন্তু নাই, মই মিলাব একেবাৰেই পৰা নাছিলোঁ। আজি দেওবাৰ, আজি অফ আছে, সেয়েহে ভাবিছোঁ নাই আজি এটাটো ব্লগ মই বনাবই লাগিব। সেইকাৰণে আজি মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা 10:30 হ'ল, মোৰ চাহ তাহ খোৱা হৈ গৈছে, কিন্তু সেইখিনি মই কৰিব নোৱাৰিলোঁ। তাৰপিছত এতিয়া ভাবিছোঁ নাই ব্লগটো আৰম্ভ কৰোঁ। তেতিয়াহ'লে ব'লকচোন। মাজতে কুকুৰ বাৰ্থডেও গ'ল, 20 তাৰিখে কুকুৰ বাৰ্থডে গ'ল। সেইদিনাখনো ভাবিলোঁ এটা মই ব্লগ আপোনালোকলৈ ৰেডি কৰোঁ, কিন্তু নাই সেইদিনাও মই নোৱাৰিলোঁ কৰিবলৈ। কিন্তু তাৰে সৰু সৰুকৈ দুটা ক্লিপিংছ আছে, ভিডিঅ' ক্লিপিংছ, আৰু কেইখনমান ফটো আছে। সেয়াকে মই আপোনালোকক এইটো ভিডিঅ'তে মই লগাই দিম। তেতিয়াহ'লে ব'লক আজি দিনটো আৰম্ভ কৰোঁ, লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিলে। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Sorry for being a mess. I gave my best, but was too late. Yeah. We talk about this, can't forget. I'm seeing you in everywhere. বাৰ্থডেটো হৈ গ'ল 20 তাৰিখে, কিন্তু এতিয়ালৈকে বেলুনখিনি নমোৱাই নাই। এনেই ভাল লাগি আছে, সেইকাৰণে নমোৱা নাই, তেনেকৈ থৈ দিছোঁ। এইফালে কুকুৰে খেলি আছে। এদিনটো টিভি চাই এনেকৈয়ে খেলি থাকে, গোটেই ৰুমটো অৱস্থা নোহোৱা কৰি থয়। এই খৰিচাখিনি আনি থোৱা বহুত দিন হ'ল। বিপ্লৱে ভাজি খাই খুব ভাল পায়, সেইকাৰণে অকণমান মই ভাজি কৰিবৰ কাৰণে মই ৰাখি থ'ম। দুদিনমান ভাজি খোৱাও গ'ল। এতিয়া এইখিনি অলপমান পিচি পেলাই ৰাখি পেলাই থৈ দিওঁ, নহ'লে বেয়া হৈ যাবগৈ। খৰিচা কাটিব জানে চাগে, এতিয়াতো খৰিচা ঢেৰ ওলায়, বাৰিষা বতৰ, গোটেইখন খৰিচা। মই অলপমান সেই ৰুকি পেলাই থৈ দিওঁ। ৰুকি কেনেকৈ ৰুকে আহকচোন চাওঁ, আপোনালোকৰ লগতে ময়ো ৰুকোঁ। পিহনা লৈ পেলাই পিচিব লাগিব, তেতিয়া খুব মিহি হ'ব। এইখিনি যদি ৰাখি থোৱা যায়, বৈয়াম এটাত ভৰাই পানী দি যদি পিছাৰ পাছত ৰাখি থোৱা যায়, বহুত দিনলৈকে ভালে থাকে। প্ৰায় 2 বছৰমানলৈকে ভালে থাকিব। উলিয়াই খাই থাকিব পাৰি। এই পিহনা দি পিহিলে আচলতে মিহি হয়, খুব মিহি হয়, আৰু সময়ো নালাগে বেছি। হাতেৰে কাটি নাথাকোঁ, হাতেৰে কাটিলে মোৰ বহুত সময় লাগে আৰু ইমান মোৰ মিহিও নহয়। এইটো আচলতে ইজি প্ৰচেছ, পিহনা লৈ পিহি দিলে হৈ যায়, আৰু যেতিয়া যি মন যায় বনাই খাই থাকিব পাৰি। ভাজি খায়ো ভাল লাগে। এইখিনি আটাইখিনি হৈ গ'ল। ইয়াৰ এটুকুৰা আছে, এটুকুৰা ভাজি বনাব লাগিব। এতিয়া এই টেমাটোত মই ভৰাই থওঁ। ইয়াতে অলপমান পানী দিম। সোনকালে
টেঙা হ'বৰ কাৰণে বহুতে নেমু চেপি দিয়ে বোলে, এইটো আমাৰ ফুলেহে কৈছে, মই নাজানো। কিন্তু এইখিনি টেমাটোত ভৰাই থৈছোঁ। ইয়াতে এতিয়া মই পানী দিম, এইখিনি মই খাম। এতিয়া নহয়, ভাল হৈ থাকিব, প্ৰায় 2 বছৰমানলৈকে এইখিনি ভাল হৈ থাকে। বলক এইখিনি পানী দি লওঁ। খুব ধুনীয়া চাফাও হৈ থাকিব, বগা হৈ থাকিব। এনেকৈ থৈ দিম। এইখিনি হৈ গ'ল মোৰ, এটা খৰিচা চিন্তা নাই। এইটো ভিডিঅ'ত মই আপোনালোকক খৰিচা কেনেকৈ কাটি লৈ কেনেকৈ ৰাখি থয়, বহুত দিনলৈকে কেনেকৈ ভালে ৰাখিব পাৰি, মই সেইটোহে দেখুৱালোঁ। আৰু ইজি প্ৰচেছটো কেনেকৈ খুব সোনকালে কাটিব পাৰি। কটাৰীয়ে কাটি থাকিলে মিহি হয়, কিন্তু সময় লাগে, বহুত সময় লাগে। এই পিহনাই পিচি দিলে মানে খুব সোনকালে হৈ যায়। এই কেনেকৈ ইয়াৰ বাকলিটো কেনেকৈ গুচায় তাৰো এটা ভিডিঅ' আছে, মই সেইটো ভিডিঅ'ও মই লগাই দিম, সেইটো চাই ল'ব পাৰিব। বেপাৰীজনে যেতিয়া কাটি দিছিলে তেতিয়া তাৰো এটা ভিডিঅ' কৰি থোৱা আছিলে, কেনেকৈ বাকলিটো গুচায়। তেতিয়াহ'লে সেয়াই, যিখিনিয়ে জানে তেওঁলোকেতো জানে, এইটো কিন্তু ভিডিঅ'টো তেওঁলোকৰ কাৰণে নহয় দেই। যিখিনিয়ে জানে, যিখিনিয়ে নাজানে তেওঁলোকৰ কাৰণেহে মই আচলতে ভিডিঅ'টো এইটো কৰিছোঁ। লগতে মোৰো কটাটো হৈ গ'ল, ভাবিছোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ, সেইকাৰণে মই দেখুৱাইছোঁ। বৰ উস্তাদি মৰা বুলি নাখায়ো আকৌ দেই। Kata kan kata. Nah, cancel baik kan sudah. Oh, my itu buat tuh. Itu. তুমি আজি দেখোন একেবাৰে কেক কাটিব নজনাই নহয়। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ড আৰু ফেমিলিৰ লগতো শ্বেয়াৰ কৰিব। আৰু যিসকলে আজি চেনেলটো মোৰ প্ৰথম চাইছে তেওঁলোকলৈ মোৰ অনুৰোধ যাতে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ মই আকৌ আহিম। যদি পাৰোঁ মই এই সপ্তাহত দিবলৈ চাম, যদি নোৱাৰোঁ তেতিয়াহ'লে মই আকৌ অহা দেওবাৰে এটা মই ব্লগ কৰিম আপোনালোকলৈ। যদি পাৰোঁ মই চেষ্টা কৰিম দেই মাজৰ সময়টো দিবৰ কাৰণে।
তেতিয়াহ'লে আজিলৈ আহিছোঁ, তেতিয়াহ'লে মোক বিদায় দিয়ক, নমস্কাৰ।